অকল স্বামীনে নহয় গোটেই ঘৰখনে নিউট্ৰিশ্যন হ'ব লাগে ৩ নম্বৰ কথা যিখিনি সম্পদ এতিয়াও লগা আছে সেইখন ঘৰত সেইখিনি যাতে টেবুলৰ ওপৰেৰে আহে ৪ নম্বৰ কথা দুয়োৰ আনন্দৰ উৎস হ'ব লাগিব হয় নহয় কিবা উটনা হৈছে এওঁৰ কিবা কথাত কৈছে তুমি মনে মনে থাকিব লাগিব তেওঁ কিবা কথাত মস্ত খোঁজে তুমি মনে মনে থাকিব লাগিব দুইটাও যদি সমানে কাজিয়া লগা টিঙৰ গজালবিলাক খুলি যাব লাগিব মই পেটি মাৰিব লাগিব পইচা বুজি হয় নাই কেতিয়াবা যদি দুইটাই মাক বাপেক হোৱা কেতিয়াও ল'ৰা ছোৱালীৰ সন্মুখত কাজিয়া নকৰিবা নহ'লে সিহঁতৰ সেইটো ব্ৰেইন ছেটআপ হয় সিহঁত স্কুল কলেজত যোৱাৰ পিছত টিঙৰ গজাল খুলি দিয়ে মোৰ আপত্তি নাই পইচা বুজি কিন্তু বেলেগৰ সন্মুখত হ'ল মনত থাকিব থাকিব নে নাথাকে নাথাকিলে মই আকৌ কৈ দিম হ'ল ৫ নম্বৰ কথা আমাৰ সনাতন সংস্কৃতি দুটা কি বাৰু এটা হ'ল ঋষি সংস্কৃতি এটা হ'ল কৃষি সংস্কৃতি এটা দলে লিখা মেলা কৰিছিল আৰু এটা দলে কৃষিৰ কাম কৰিছিল কিন্তু ভাৰতবৰ্ষৰ আৰ্যসকল দুই ধৰণৰ আমাৰ ইয়াৰ অৰিজিন যিসকল এৰিয়ান আৰ্য তেওঁলোকে কিন্তু মাংস ভক্ষণ কৰা নাছিল কিন্তু আজাৰবাইজান